গাইজ ৱেলকাম বেক টু মাই ব্লগ। আপোনালোকে চাই আছে এনাৰ ৱাণ্ডাৰ্ছ, মই নয়ন কোঁৱৰ। বাকী মানে এইটো নতুন মোৰ ব্লগিঙৰ চেনেল। বাকী ফুৰি ভাল পাওঁ কাৰণে ব্লগৰ চেনেল এটা খুলিলোঁ। বাকী এতিয়া আমি আছোঁ এই জামিয়া টি ষ্টেটত, মানে আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ। তাকে ইয়াৰ পৰাই মানে এনেকৈ ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ আৰু ফুৰিটো ভাল পাওঁ। পঢ়ি আছোঁ CGSত, হয় মানুহ মই ট্ৰেভেল এণ্ড টুৰিজিমত। অলপ ফুৰি ভাল পাওঁ কাৰণে অলপ ইনভেষ্টমেণ্ট এটা কৰি একশ্যন কেমেৰা এটা ল'লোঁ। বাকী একশ্যন কেমেৰাটো কালিয়ে আহিছে, তো ভাবিলোঁ ৰখি থাকি কি লাভ আছে, ডাইৰেক্ট আজিৰ পৰা সেইকাৰণে ষ্টাৰ্ট কৰি দিছোঁ। এইটো মোৰ প্ৰথম ব্লগ। বাকী মোৰ আছে ডমিনাৰ 400 এখন, তোমালোকে চাব পাৰে। 26,000 চলিলে, লোৱা 2 বছৰ হ'ল, মানে হাই ছেকেণ্ডেৰী পাছ কৰি লোৱা। তাকে সৰুৰ পৰা ফুৰিম বুলি বহুত সপোন আছিলে, খালি কি ক'ম ফেমিলি প্ৰেছাৰ, বাকী সেইকাৰণে পঢ়িবই লাগিব, গম পাইছে আৰু টিপিকেল ইণ্ডিয়ান পেৰেণ্টছ। সেইকাৰণে আজি পঢ়ি আছোঁ। হয়তো মানুহ মই ট্ৰেভেল এণ্ড টুৰিজিমৰ ব্লগ লিখা মানুহ। আজি এইটো প্ৰথম ব্লগ, অলপ নাৰ্ভাছ ফিল কৰিছোঁ কেমেৰাত চাই কথা ক'বলৈ। বাকী ঠিক আছে, আপোনালোকক লগ পাই থাকিম। টং ইজ অন। আৰু এটা কথা মই পাহৰি গৈছোঁ, বাকী ডঙৰ নতুন ছিৰিজ এটা আহিব, মানে ষ্টাৰ্ট কৰিম মানে সেইটোৰ পৰাই। এই অলপ মানে লগৰ এজনৰ লগত, নাম হৈছে তেওঁৰ চিৰঞ্জীৱ বুঢ়াগোহাঁই, এজন এনেকৈ বহি আছে দুবৰাই। বাকী মোৰ বাইকখন এখন অলপ ভালকৈ চাই লৈ হ'ল, বহুত লেতেৰা হৈ আছে আৰু পিছফালৰ চেইনডাল অলপ প্ৰব্লেম দি আছে, সেইখিনি ঠিক কৰি লওঁ। 6 তাৰিখে যাম বুলি ভাবিছোঁ। এনেওতো দঙত খালি যিহেতু নেটৱৰ্কৰ প্ৰব্লেম আছে, তো আমি তাৰপৰা অহাৰ পিছতে মানে ভিডিঅ'বোৰ দিম বুলি ভাবিছোঁ। তাততো নেটৱৰ্কত যদি তাত প্ৰব্লেমটো নাপাওঁ, তেনেহ'লে লেপটপ লৈ যাম, তাৰপৰাই আপলোড কৰি দিম। খালি যিহেতু মানে মোৰ লগৰ আগতে বহুত কৈছে, সেইকাৰণে মানে নেটৱৰ্কৰ ইছ্যুটো আছে বুলি সিহঁতি কৈছে, তো মানে আমি অহাৰ পিছতে দিম বুলি ভাবিছোঁ। বাকী ঠিক আছে, বাকী আপোনালোকে অলপ এনজয় কৰক। মই অলপ বাইকতে কেমেৰাটো লগাই হেলমেটত লগাই আপোনালোকক ভিডিঅ' অলপ এনজয় কৰাইছোঁ। চাইনিং অফ। তো গাইজ আপোনালোকে এতিয়া অলপ ভিউ এনজয় কৰক। এখন হৈছে জামিয়া টি ষ্টেট। এতিয়া ৰুমলৈ যাওঁ। ঠিক আছে দিয়ক, চাওক আপোনালোকে। আজি এইটো ইমান প্ৰব্লেম নাই দিয়া বে, আজি ষ্টাৰ্ট হৈ গ'ল। সেইটোৱে তো আপোনালোকে চাব পাৰে। এইফালে হৈছে মোৰ ইউনিভাৰ্চিটিখন। একো মাৰি আহে নেকি? একো মাৰি আহে, তোমালোকক দেখাই দিওঁ ইউনিভাৰ্চিটিখন। এইফালে হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, য'ত মই পঢ়ি আছোঁ। এখন হৈছে জ্যোতি বাটচ'ৰা। এইফালে ইলেকশ্যন আছে, ইলেকশ্যনৰ কাৰণে এইবিলাক পোষ্টাৰিং হৈ আছে। এইফালে আপোনালোকে চাব পাৰে
হৈছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট কেমেষ্ট্ৰি ফিজিক্স মোৰে খেলি মেলি হৈ গৈছে অঁ আজি ৱেডাৰটো মৌচুমী ফাৰ্ষ্ট অঁ এইফালে গাইজ এইফালে মানে ইণ্টাৰনেশ্যনেল হোষ্টেল আছে এইটো আমাৰ লাইব্ৰেৰী এইটো BC ঘৰ এখন হৈছে ইউনিভাৰ্চিটি পাৰ্ক য'ত ট্ৰেইনবিলাক চলে ৰাসলীলা এইফালে এডমিনিষ্ট্ৰেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিবা কাম থাকিলে মোক কণ্টেক্ট কৰিলে হ'ল এইবিলাক গোটেই বেনাৰ লাগি গ'ল আৰু এইটো হৈছে ইউনিভাৰ্চিটিৰ চেনীগলি এইফালে মানে গোটেই ইউনিভাৰ্চিটি গোটেই গাৰ্লছ হোষ্টেল এফালে আছে আৰু এই গলিটো মানে চেনীগলি বুলি কয় ডিব্ৰুগড় ইউনিভাৰ্চিটি চেনীগলি বা প্ৰেম গলি বাকী এতিয়া আমি আগলৈ নাযাওঁ কাৰণ মোৰ লগত কোনো ছোৱালী নাই সেইফালে আগলৈ গৈ লাষ্টটো ল'বলৈ গেলাই পাছফালে নাযাওঁ মই সেইফালে নাজানো এইফালে NSSৰ কেম্প চলি আছে মোলে নেকি বুলি মই গমেই নাপাওঁ এইফালে ইনডোৰ ষ্টেডিয়াম এটা বনি আছে ইউনিভাৰ্চিটিৰ নতুন ইনডোৰ ষ্টেডিয়াম এটা আছে বাৰু সেইটো আৰু এটা এক্সট্ৰা বনাই আছে প্ৰথমতে কৈছিলে গাৰ্লছ হোষ্টেল বনাইছে বুলি খালি গাৰ্লছ হোষ্টেল নাই এইফালে ইনডোৰ ষ্টেডিয়াম এটাই বনি আছে এখন হৈছে পানী মন্দিৰ ইয়াত আপোনালোকে ফাষ্ট ফুড টাইপৰ খানাবোৰ পাব এখন দোচাত কেণ্টিন ইউনিভাৰ্চিটি কেণ্টিন বাকী এফালে নাযাওঁ আৰু তেল নাই বোলে দফত তেল নাই এইফালে চাব পাৰে দেখাই দিম এইফালে ডিপাৰ্টমেণ্ট এইটো হৈছে ডিষ্টেঞ্চ লাৰ্ণিঙৰ সেইটো হৈছে মোৰ ডিপাৰ্টমেণ্ট CJ চেণ্টাৰ ফৰ জুৰিডিকেল ষ্টাডিজ কোনোবা দিনা ভালছে কলেজ ব্লগ এটা দিম বাকী ইয়াতে ৰখোঁ হ'ব দিয়ক বাকী আপোনালোকে চাব পাৰে ড্ৰাইভাৰ বদলি গ'ল ভাইটিয়ে চলাই আছে তাৰপিছত আজিলৈ ইমানতে সামৰিছোঁ আৰু ফিউচাৰে লগ পাই থাকিম তাকে ঠিক আছে দিয়ক চাইনিং অফ লং ভেলী চিৰিজটো আপোনালোকে চাব জল্দি আহি আছে এই চিৰিজখন তাৰপিছত আৰু ফুৰিবলৈ আছে আৰু বহুত প্লেনিং আছে সেইবিলাক হৈ থাকিব লাহে লাহে ঠিক আছে দিয়ক বাই